আজি নাওকাটাত আহি সবকে উৎসাহ যোগাইছে নাওকাটাতো আহি ফালে গতিকে তাক আমি ওয়েলকাম কৰিছো দিয়া আৰু না এটা ধুনীয়াকৈ মোৰ দিবলৈ একো নাই ঠিক আছে আদাশ্ৰী লং লিভ আৰু সদায় আমাৰ মাজত থাকক আৰু তেনেকৈ আমাৰ দেশৰ কাৰণে নাম কৰক হয় না আদাশ্ৰীয়ে আৰু আমাৰ অসমৰো সুনাম কৰিছে দিলীপ ডেন্স একাডেমি আছে আৰু তেৱে আৰু আদাশ্ৰীৰ দেউতা আছে দেউতাই যদি এই সৰু বয়সত নাচিব নিদিলে হয় আমি আদাশ্ৰীক নাপালো হয় গতিকে ধন্যবাদ আপুনি যে ইমান সাহস কৰি ছোৱালীজনীক সম্পূৰ্ণ এৰি দিলে এই ফিল্ডত তো ওয়েলকাম কৰিছো এওঁলোকক মাছুম আহি আছে বোলে আগতে ভাত খাই ল'লে এডভান্স আহি পায় তেওঁ আহি পাব হা কমিটিটো বেছি দেৰি হৈ যায় নালাগে আৰু হা কোনটো সভ্যতা সংস্কৃতি আগৰ দিনৰে পৰা এই ভাৰতবৰ্ষত এইটো হাজাৰ হাজাৰ বছৰৰ পৰাই পালন কৰি আহিছে আমি নাওকাটাৰ মানুহে অলপ সদায় দায়িত্ব লৈ এই ৰাস মেলাখন বা ৰাস মহোৎসৱখন পতাৰ কাৰণে বহুত কষ্ট কৰি আহি আছে আৰু সদায় তেওঁলোকৰ কাৰণে আমি ইয়াত একত্ৰিত হৈছোঁ মত বিনিময় কৰিছোঁ ভাল লাগিছে নিজৰ আপোনবোৰক লগ পাইছোঁ বন্ধুবোৰক লগ পাইছোঁ আৰু ইয়াৰ মাজতে বিভিন্ন অনুষ্ঠানৰ নামত আজি আমি দেশৰ বিখ্যাত এই ব্যক্তিসকলকে আমি ইয়াত লগ পাইছোঁ যদি ৰাসমেলা নহ'লে হয় ৰাসমেলা নাপাতিলে হয় তেতিয়া আদাশ্ৰী আমাৰ মাজত নাহিলে হয় হয় নে নহয় তো কৃষ্ণৰে লীলা প্ৰভুৰ লীলা প্ৰভুৰ কাৰণে আমি ইয়াত আহি আছোঁ ইয়াত আহি পাইছোঁ গতিকে নমস্কাৰ মোৰ নাম আদেশ্ৰী উপাধ্যায় আৰু মই ছুপাৰ ডান্সাৰ চেপ্টাৰ 5ৰ উইনাৰ হয় আৰু আজি মোক ছাৰে মাতিছে সেইকাৰণে ধন্যবাদ ছাৰ ইমান মৰম ইমান আশীৰ্বাদ দিয়ে আপুনি আৰু আপোনালোকে জানে মই মোৰ দিলীপ ছাৰক কৈ থাকোঁ কি ছাৰ মই ন ছাৰ লগত মানে লগ কৰিবলৈ একবাৰ যাম বুলি কৈ থাকোঁ ছাৰে কয় কি হ'ব মই লৈ যাম ৰ'বা বুলি কৈ থাকে এইটো দিনটো আজি মই পালোঁ আৰু মই ভগৱানক থেংক ইউ জনাবলৈ বিচাৰিছোঁ কি আজি মই ছাৰক লগ পাইছোঁ আজি এইটো দিন মোৰ একদম ফেভৰেট দিন হয় থেংক ইউ ছ' মাছ ছাৰ মই আপোনাৰ মানে বহুত দিনৰ পৰা মই কৈ থাকোঁ কি কেতিয়া যাম মোৰ দেউতাই মোক কৈ থাকে কি ছাৰে ইমান ভাল কাম কৰে সকলোক হেল্প কৰে আৰু মই বহুত ভাল পাওঁ তো মই ভাবোঁ কি মই ছাৰ লগত